নাজিৰাৰ বিহুপুৰ চাহ বাগিচাত অবৈধ শিল খনন। অবৈধ খনন বন্ধ নকৰিলে তীব্ৰ আন্দোলনৰ হুংকাৰ চাহ জনজাতি সংগঠনৰ। নাজিৰা উপমণ্ডলৰ লক্ষ্মীজান খণ্ড বন কাৰ্যালয়ৰ অধীনত থকা বিহুপুৰ চাহ বাগিচাত ৰাজ্য চৰকাৰৰ ৰাজহ বিভাগৰ চিৰিং হিচাপে চিনাক্ত প্ৰায় ৩০০ একৰ ভূমিত চাহগছ উচ্ছেদ কৰি অবৈধভাৱে চলি থকা শিল খননৰ বিৰুদ্ধে শ্ৰমিক আৰু চাহ জনজাতি সংগঠনৰ মাজত গভীৰ ক্ষোভৰ সঞ্চাৰ ঘটিছে। ২০২২ চনৰ পৰা বিহুপুৰ চাহ বাগিচাৰ ভিতৰত বাগিচাৰ মালিক পক্ষই অবৈধভাৱে শিল খনন আৰম্ভ কৰাৰ ফলত অঞ্চলটোৰ চাহ খেতি সংকুচিত হৈ পৰিছে। ফলস্বৰূপে বহু শ্ৰমিকৰ পৰিয়াল পেটে ভাত নোপোৱা অৱস্থালৈ ঠেলা মাৰি দিয়া বুলি অভিযোগ উঠিছে। মালিক পক্ষৰ এনে শ্ৰমিক বিৰোধী নীতিৰ তীব্ৰ সমালোচনা কৰি এই অনৈতিক খনন কাৰ্য শীঘ্ৰে বন্ধ কৰাৰ দাবী উত্থাপন কৰিছে। এই সম্পৰ্কে অসম চাহ জনজাতি যুৱ ছাত্ৰ পৰিষদৰ বিহুপুৰ চাহ বাগিচা প্ৰাথমিক গোটৰ উদ্যোগত নাজিৰা সমজিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট পালন কৰা হয়। অনুষ্ঠানৰ অন্তত সমজিলা আয়ুক্তক এখন স্মাৰকপত্ৰ প্ৰদান কৰা হয়। সংগঠনটোৱে হুংকাৰ প্ৰদান কৰে যে ইয়াৰ পিছতো যদি অবৈধ খনন বন্ধ কৰা নহয় তেন্তে মালিক পক্ষৰ লগতে দায়িত্বপূৰ্ণ চৰকাৰী কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হ'ব। স্থানীয় ৰাইজৰ মতে ৰাজহ বিভাগৰ মালিকানাধীন ভূমিত এনে ধ্বংসাত্মক খনন কাৰ্য একেবাৰে অবৈধ আৰু ইয়াক বন বিভাগ ৰাজহ বিভাগ তথা জিলা প্ৰশাসনৰ নীৰৱতাই সন্দেহজনক কৰি তুলিছে। নাজিৰা সমজিল্লাক অন্তৰ্গত নাজিৰা থানা, নাজিৰা ৰাজহ চক্ৰ আৰু লক্ষ্মীজান বন সংমণ্ডলৰ এলেকাৰ বিহুবৰ চাহ বাগিচাৰ শাখা বাগিচা বিহুবাৰী চাহ বাগিচাত গত ২০২২ চনৰ পৰা চাহ বাগিচাৰ ভূমিত অবৈধভাৱে চাহ বাগিচা কৰ্তৃপক্ষই শিল খনন কৰি চাহ বাগিচাখনক ধ্বংসৰ দিশলৈ অগ্ৰসৰ কৰা আমাৰ দৃষ্টিগোচৰ হৈছে আৰু সেই সংক্ৰান্তত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি অসম চাহ যুৱ ছাত্ৰ পৰিষদ বিহুবৰ চাহ বাগিচা প্ৰাথমিক গোটে সমজিলা আয়ুক্তক তথা বন সংমণ্ডল বিষয়া লক্ষ্মীজান বিট অফিচক আৰু ৰাজ্য চক্ৰ কাৰ্যালয়ক এই বিষয়ে বিভিন্ন সময়ত স্মাৰকপত্ৰৰ যোগে দাবী দিব জনাই অহাৰ স্বত্বতো আজি পৰ্যন্ত সেই অঞ্চলটোৰ ওপৰত কোনো ধৰণৰ তদন্তৰ ব্যৱস্থা নকৰিলে, যাৰ ফলস্বৰূপে চাহ বাগিচাৰ যি কৰ্তৃপক্ষই খুব সাহসেৰে উদ্যমেৰে তেওঁলোকে শিল খনন কৰি ৰমৰমীয়া এটা ব্যৱসায় চলাইছে। আৰু এই ব্যৱসায় চলাবলৈ যাওঁতে এই চাহ বাগিচাখনত প্ৰায় ৩০০ একৰ ভূমিত থকা চাহ বাগিচাত আপোনাৰ প্ৰায় ২৫০ গৰাকী শ্ৰমিক আৰু কৰ্মচাৰী জড়িত থকা তেওঁলোকৰ আগন্তুক দিনৰ অৰ্থৰ যি উপাৰ্জনৰ আশা সংখ্যাৰ এটা সৃষ্টি হোৱা আমি দেখিছোঁ, যাৰ কাৰণে অনতি পলমে এই যি অবৈধ শিল খনন কাৰ্যসূচী চাহ বাগিচা কৰ্তৃপক্ষৰ যোগেদি চলিছে ইয়াৰ ওপৰত বিবিষ্ট ব্যৱস্থা গ্ৰহণ কৰিব লাগে আৰু তৎকালীনভাৱে এই খনন কাৰ্য বন্ধ কৰাৰ লগতে এই যি বেআইনীভাৱে শিল খনন কাৰ্য চলাই আছে ইয়াৰ এটা সৰজমিন তদন্তৰ যোগেদি যিসকল লোকে এই বেআইনী কাৰ্যত জড়িত আছে বাগিচা কৰ্তৃপক্ষৰ লগতে আৰু অন্যান্য কোনোবা তেওঁলোকৰ ওপৰতো বিবিষ্ট ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে আমি আজি এই সমজিলা কাৰ্যালয়ৰ সন্মুখত আমি ২ ঘণ্টা ধৰ্মঘট কাৰ্যসূচীৰ যোগেদি আমি প্ৰতিবাদ জনাইছোঁ আৰু এখন স্মাৰকপত্ৰ প্ৰদান কৰিম সন্মানীয় জিলা আয়ুক্তক ডাঙৰীয়াক আৰু ইয়াৰ যোগেদি আমি যদি ইয়াৰ ওপৰত কোনো ধৰণৰ সন্তোষজনক আমি যদি বাৰ্তা আমি প্ৰশাসনৰ পৰা আমি লাভ নকৰোঁ তেন্তে ভৱিষ্যতে ইয়াক লৈ আমি যিখন জেগাত এই খনন কাৰ্য অবৈধভাৱে চলি আছে উক্ত জেগাতে আমি জংগী আন্দোলন ল'বৰ কাৰণে আমি বাধ্য আছোঁ বুলি আপোনালোকৰ এই মাধ্যমৰ যোগেদি আমি জনাই দিছোঁ। শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, সুহানা লাইভ।